আজি আমি আলোচনা কৰিম ভাইভা টেষ্ট বা অৰাল টেষ্টৰ বিষয়ে। ইণ্টাৰভিউৰ এটা ইম্পৰ্টেণ্ট পাৰ্টছ হৈছে ভাইভা টেষ্ট বা অৰাল টেষ্ট। আজিকালি যিকোনো গভৰ্ণমেণ্ট চাকৰি পাবলৈ হ'লে আপোনাৰ ভাইভা টেষ্ট পাছ কৰিবই লাগিব। সেয়া অসম পুলিচৰে নহওক কিয় বা গ্ৰেড 3 গ্ৰেড 4 নহওক কিয়। আজিকালি চৰকাৰী চাকৰিৰ যিমান ইণ্টাৰভিউ চবে 3টা 4টা ষ্টেপতহে কমপ্লিট হয় আৰু আটাইতকৈ শেষত অনুষ্ঠিত হয় আপোনাৰ ভাইভা টেষ্ট। আপুনি যদি চব পাছ কৰি যদি ভাইভা টেষ্ট ফেইল কৰে তেতিয়াহ'লে আপোনাৰ চাকৰি কেতিয়াও নহয়। মই গ্যাৰাণ্টি দি ক'ব পাৰিম, আপুনি যদি মোৰ এই ভিডিঅ'টো শেষলৈকে চাই থাকে তেতিয়াহ'লে আপুনি বেলেগক যে এনেকৈ ক'ব পাৰিব যে মই ভাইভা টেষ্ট পাছ কৰিব পাৰিম। হাই, মই মুস্তফা আলী আৰু আপোনালোকে চাইছে মুস্তফা আলী 09। আপোনাৰো যদি ইণ্টাৰভিউৰ বিষয়ে শিকিবলৈ ইচ্ছা থাকে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব, কাৰণ মই ইণ্টাৰভিউক লৈ এনেকুৱা নতুন নতুন ভিডিঅ' লৈ আহিয়ে থাকোঁ। ভাইভা টেষ্ট খুবেই ইম্পৰ্টেণ্ট এটা টেষ্ট। আপুনি যিকোনো চাকৰিৰ কাৰণে যেতিয়া আপুনি যাব, সব এক্সাম পাছ কৰাৰ পিছতহে লাষ্টত আপোনাৰ ভাইভা টেষ্ট পাতিব। আৰু ক'ত পাতিব? হয়তো আপোনাৰ বেটেলিয়ন হেডকোৱাৰ্টাৰ নহ'লে বেছিভাগ পুলিচ ৰিজাৰ্ভতে ভাইভা টেষ্টটো অনুষ্ঠিত হয়। বেছিভাগে পুলিচ ৰিজাৰ্ভত হয়। আৰু ভাইভা টেষ্টটো আপোনাৰ কোনে ল'ব? IAS অফিচাৰ নহ'লে IPS অফিচাৰ, বহুত ডাঙৰ অফিচাৰ। IAS নহ'লে IPS, ডিষ্ট্ৰিক্টৰ হয় DC নহ'লে SP। আৰু যিদিনাখন আপুনি ভাইভা টেষ্ট দিব যাব, এটা কথা সদায় মনত ৰাখিব, সদায় ফৰ্মেল ড্ৰেছত যাবলৈ চেষ্টা কৰিব, কাৰণ আপুনি এটা চাকৰিৰ কাৰণে যাই আছে। ঠিক আছে, আপুনি আপোনাৰ যোগ্যতা দেখাবলৈ তাতে গৈ আছে, তাতে ফেশ্বন কেতিয়াও কৰি নাযাব। আৰু এটা কথা মনত ৰাখিব, যিদিনাখন আপুনি ভাইভা টেষ্ট দিব যাব সদায় লেটকৈ যাবলৈ চেষ্টা কৰিব। আপুনি ভাবিব আৰে তাত মানে লেটকৈ কিয় যাম? এনেকুৱা লেট নহয় যে আপোনাক যদি 10টাত মাতিছে আপুনি একেবাৰে সন্ধিয়া যাব, কিন্তু আপোনাক যিটো টাইমত মাতিছে আপুনি অকণমান লেটকৈ যাবলৈ চেষ্টা কৰিব। কিয় লেট কৰিব লাগে মই আপোনালোকক একেবাৰে শেষত কৈ দিম। তো ভাইভা টেষ্টত কেনেকুৱা ধৰণৰ আপোনাৰ লগত ব্যৱহাৰ কৰিব। তো ভাইভা টেষ্টত ভয় খাবলৈ একো নাই। যেতিয়া আপুনি ভাইভা টেষ্ট দিব যাব, ধুনীয়াকৈ তাতে আপোনাক বহাই ৰাখিব গেটৰ ভিতৰত। বহুতখন প্ৰায় আধা ঘণ্টাৰ পিছতহে আপোনালোকৰ ভাইভা টেষ্ট আৰম্ভ হ'ব। আৰু ভাইভা টেষ্টত মানে ভিতৰত SP আৰু DC দুজনে বহি থাকিব। ঠিক আছে, তো এজন এজনকৈ আপোনালোকক মাতিব বা দুজন দুজনকৈও মাতিব পাৰে। দুজন দুজনকৈ সোমাব, এজন SP ছাৰৰ ওচৰত যাব, এজন DC ছাৰৰ ওচৰত যাব। তো এজন IPS অফিচাৰ, এজন IAS অফিচাৰ। তো সেই দুজনে কোশ্চিন কৰিব আৰু আপোনাৰ সন্মুখতে আপোনাৰ এনচাৰ দিব লাগিব। তো মনততো এটা কথা নিশ্চয় এটা সন্দেহ আছে যে ইমান ডাঙৰ অফিচাৰে কোশ্চিন কৰিব, তাৰ মানে কিবা এটা টাফ কোশ্চিনে হ'ব। তো আৰু যেতিয়া মানে নৰ্মাল কোশ্চিনো যদি মানুহৰ সন্মুখত যদি এনচাৰ দিব লগা হয়, তথাপিও ভয়তে মানুহে পাহৰি যায়। কিন্তু মই শিকাই দিম আপোনালোকক কেনেকুৱা ধৰণৰ কোশ্চিন কৰিব। ফাৰ্ষ্ট যেতিয়া আপুনি ভিতৰত সোমাব, তো আপোনাক ছাৰে ক'ব যে বহক, বা যদি চেয়াৰ নাথাকে তাতে থিয় হ'বলৈ দিব। প্ৰথমত আপোনাক আপোনাৰ ইন্ট্ৰডাকশ্যন দিব ক'ব। তো আপুনি ইন্ট্ৰডাকশ্যনখন ধুনীয়াভাৱে দিব, লাহে লাহে দিবলৈ চেষ্টা কৰিব। তাৰপিছত আপোনাক সুধিব যে আপোনাৰ কোৱালিফিকেশ্যন। আপুনি কেতিয়াও মিছা কথা তাতে নক'ব। যদি আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, আপুনি যদি ভাবে যে মই HS ছেকেণ্ড ইয়াৰে কৈ দিওঁ, এইটো ভুল নকৰিব, কাৰণ তাতে আপোনাৰ লিষ্ট লৈ বহি থাকিব। ঠিক আছে, এইটো যে তাতে আছে, তথাপিও আপোনাক সুধিব, চাব যে আপোনাৰ মানে ইন্ট্ৰডাকশ্যনটো ভালকৈ দিব পাৰে কি নোৱাৰে। তো আপুনি ইন্ট্ৰডাকশ্যন দিব, তাৰপিছত আপোনাক সুধিব যে আপোনাৰ কোৱালিফিকেশ্যন ক'ব লাগিব যে মই ইমানলৈকে পঢ়িছোঁ। বা যদি আপুনি গ্ৰেজুৱেশ্যন কৰিছে আপোনাক সুধিব যে আপোনাৰ অনাৰ্ছ কিহত আছিল বা কোনটো ছাবজেক্টত আপোনাৰ মেজৰ আছিল, এইটো সুধিব। তো এতিয়া কোশ্চিন কেনেকুৱা হ'ব? ঠিক আছে, বহুতে ভাবে যে মানে ভাইভা টেষ্টৰ কাৰণে কি বুকছ পঢ়িব লাগে, কেনেকৈ প্ৰিপেয়াৰ হ'ব লাগে। ভাইভা টেষ্টত কেনেধৰণৰ কোশ্চিন আহিব? প্ৰথমত আপোনাক এনে নৰ্মালি সুধিব যে আপোনাৰ ঘৰত কিমান মানুহ আছে, বা আপুনি কোনখন কলেজত পঢ়িছে, আপোনাৰ ঘৰৰ পৰা আপোনাৰ কলেজৰ ডিষ্টেঞ্চ কিমান, বা আপোনাৰ ঘৰৰ পৰা আপোনাৰ কলেজখন কোনটো দিশত অৱস্থিত। এনেধৰণৰ প্ৰথম আপোনাক এনেধৰণৰ কোশ্চিন আপোনাক সুধিব। ঠিক আছে, তাৰপিছত আপুনি যেতিয়া ক'ব যে মই HS ছেকেণ্ড ইয়াৰ কমপ্লিট কৰা ল'ৰা, তো আপোনাক সেই হিচাপত আপোনাক মানে HS ছেকেণ্ড ইয়াৰৰ লেভেলৰ 2টা কোশ্চিন সুধিব। ইমান টাফ নুসুধে, 2টা কোশ্চিন সুধিব। আপুনি যদি কয় যে মই গ্ৰেজুৱেশ্যন কৰিছোঁ, তেতিয়াহ'লে আপোনাক সুধিব যে আপোনাৰ অনাৰ্ছ কোনটো ছাবজেক্টত আছিল। আপুনি যিটো ছাবজেক্ট ক'ব সেই ছাবজেক্টৰ ওপৰত আপোনাক 2টা 3টা 4টা এনেকুৱা কোশ্চিন সুধিব। ইয়াৰ পিছত আপোনাক কি সুধিব? আপুনি যিটো ডিষ্ট্ৰিক্টৰ হয় সেইটো ডিষ্ট্ৰিক্টৰ বিষয়ে আপোনাক সুধিব। বেলেগ একো কোশ্চিন নুসুধে। এতিয়া আপোনাৰ ডিষ্ট্ৰিক্টৰ আপোনাক সুধিব যে আপোনাৰ ডিষ্ট্ৰিক্টৰ 5খন মানে দেখিবলগীয়া জাগাৰ নাম কোৱা। আপোনাৰ ডিষ্ট্ৰিক্টত যদি এনেকুৱা কিবা এটা ঠাই আছে যিটো নেকি প্ৰচুৰ প্ৰচাৰিত, ঠিক আছে, সেই ঠাইখনৰ বিষয়ে আপোনাক সুধিব পাৰে যে সেই ঠাইখন কিহৰ কাৰণে ইমান প্ৰচাৰিত, বা সেই ঠাইখনৰ যিটো নাম থাকে সেই নামৰ মানে মিনিংটো কি। এনেকুৱা ধৰণৰ কোশ্চিন সুধিব। এনেকুৱা কোশ্চিন মানে আপুনি কোনো বুকছতো নাপাব। ঠিক আছে, সেইবিলাক তেনেকুৱা কোশ্চিনে সুধিব যে আপোনাৰ ঘপককৈ এটা সুধি দিব পাৰে যে আপোনাৰ ডিষ্ট্ৰিক্টত এইটো নামৰ এটা মন্দিৰ আছে, সেই মন্দিৰটোত কি ভগৱানৰ পূজা কৰা হয়।
ঠিক আছে এনেকুৱা টাইপৰ কোশ্চিন আপোনাৰ ভাইভা টেষ্টত সুধিব আৰু বহুতে টেনশ্যন কৰি থাকে যে ভাইভা টেষ্টত যদি আমাক মানে 20টা কোশ্চিন সোধে তো আমি এই 20টা কোশ্চিনৰ ভিতৰত কিমানটা কোশ্চিনৰ শুদ্ধ এনসাৰ দিব পাৰিলে আমি মানে পাছ কৰিম বহুতৰে মনত এনেকুৱা ধৰণৰ কোশ্চিন থাকে তো ভাইভা টেষ্টত এটা কথা সদায় মনত ৰাখিব যেতিয়া আপুনি ভাইভা টেষ্ট দিব যাব তো ভাইভা টেষ্টত কেতিয়াও আপোনাৰ কোশ্চিন এনসাৰক লৈ মাৰ্ক নিদিয়ে ঠিক আছে ভাইভা টেষ্টত আপুনি যেতিয়া মানক যে আপোনাক 10টা কোশ্চিন কৰিছে আপুনি যদি ইয়াৰ ভিতৰত যদি 10টাৰে শুদ্ধ এনসাৰ দিছে তথাপিও আপুনি ফেইল কৰিব পাৰে এনেকুৱা বহুত হয় যে ভাইভা টেষ্টত 10টা কোশ্চিন কৰিছে কিন্তু 10টাৰে ই ৰং এনসাৰ দিছে তথাপিও আপুনি পাছ কৰিব পাৰিব তো ভাইভা টেষ্টত মাৰ্ক কত দিয়ে তো বহুতে ভাবে যে আমি যেতিয়া আহিম বহি থাকিম এই আমি যেতিয়া বহি থাকো কথা বতৰা কৈ থাকো তেতিয়া আমাক মানে চাই থাকে নেকি নহয় বহুতে ভাবে যেতিয়া আমি খোজকাঢ়ি থাকো আমাৰ খোজকাঢ়া ষ্টাইল আমাৰ কথা কোৱা ষ্টাইল এইবিলাক চাই নেকি নহয় যেতিয়া আপুনি ভাইভা টেষ্ট দিব যাব যেতিয়া আপোনাক কিবা এটা কোশ্চিন সুধিব আপোনাক 10টা কোশ্চিন সুধিলে আপোনাক 7টা কোশ্চিন ইজি কোশ্চিন সুধিব কিন্তু এনেকুৱা 3টা কোশ্চিন আপোনাক একদম পুৰা টাফ কোশ্চিন সুধিব যে আপোনাক মানে চিন্তাত পেলাই দিব তেতিয়া যেতিয়া আপোনাক এজন IAS অফিচাৰ আৰু IPS অফিচাৰে আপোনাৰ ইণ্টাৰভিউ ল'ব তো আপুনি কি এনসাৰ দিব খুজি আছে এই অফিচাৰে আগতীয়াকৈ গম পাই যায় কাৰণ সেইবিলাক অফিচাৰৰ ইমান এক্সপিৰিয়েঞ্চ থাকে এজন IPS অফিচাৰ আৰু IAS অফিচাৰ ইমান মানে সৰু কথা নহয় তো আপোনাক এই মাৰ্কটো যে দিয়ে সেই মাৰ্কটো দিয়ে যে আপোনাৰ কথা কোৱাৰ আপুনি যে ছাৰৰ এজন সিনিয়ৰ অফিচাৰৰ লগত যে কথা পাতি আছে আপোনাৰ কথা কোৱাৰ ষ্টাইল কেনেকুৱা ঠিক আছে আপোনাক যেতিয়া মানে হাৰ্ড কোশ্চিন সুধিব যেতিয়া আপোনাক চিন্তাত পেলাই দিব তো সেইটোৱে চাব যে আপুনি সিচুৱেশ্যন কেনেকৈ কন্ট্ৰোল কৰি আছে আপুনি কেনে ধৰণৰ চিন্তা কৰি আছে এজন IPS অফিচাৰ আৰু IAS অফিচাৰ আপুনি কেনে সন্মুখত থিয় হৈ কেনেকুৱা চিন্তা কৰি আছে তো সেই চিন্তা বুজি পায় যে আপুনি একচুৱেলি শুদ্ধকৈ চিন্তা কৰি আছে নে আপুনি ভুলফালে চিন্তা কৰি আছে তো ইয়াৰ ওপৰত আপুনি মাৰ্ক পাব তো আপুনি কেতিয়াও মানে না ভাবিব যে মই শুদ্ধকৈ এনসাৰ দিছো মানে মই পাছ ই ভুল এনসাৰ দিছে মানে ই ফেইল কেতিয়াও নহয় এইটোৱে আপোনাক চাব যে আপোনাৰ মানে সিচুৱেশ্যন কন্ট্ৰোল কৰাৰ কেপাচিটি কেনেকুৱা আপোনাৰ ভাইভা টেষ্টত এইটোৱে চাই যে সিচুৱেশ্যন কন্ট্ৰোল কৰাৰ কেপাচিটি কেনেকুৱা এতিয়া কথা হ'ল যে মই আপোনালোকক কৈছোৱে যে ভাইভা টেষ্ট দিব গ'লে সদায় অকমান লেটকে যাব লাগে এতিয়া কিয় যাব লাগে তো ভাইভা টেষ্টত মানে জেনাৰেলি তো আপুনি যে মানি লওক যে আপুনি সেকেন্ড ইয়াৰ কমপ্লিট কৰা ল'ৰা বা আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰা ল'ৰা আপুনি যেতিয়া ভাইভা টেষ্ট দিব যাব সেম এনেকুৱা বহুত ল'ৰাক পাব যোনে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে মুঠতে আপোনাৰ লেভেলৰ আপুনি যদি পলিটিকেল অনাৰ্ছ লোৱা ল'ৰা হয় তো তাতে যায় আপুনি নিশ্চয় পাব এজনক নহয় পাব যে পলিটিকেল অনাৰ্ছ মানে লোৱা এজন ল'ৰা তো অকমান লেটকে যাব তো মানে এনেকুৱা এটা টাইমিঙত যাব যাতে মানে মানি লওক যে 50% ল'ৰা ছোৱালীৰ ভাইভা টেষ্ট দিয়া হৈয়ে গ'ল 50% ল'ৰা ছোৱালীৰ ভাইভা টেষ্ট দিয়া হৈ গ'ল যেতিয়া ওলাই আহিব না এতিয়া সুধি থাকিব যে দাদা ঘৰ ক'ত কিবা কিবি তো আপোনাৰ মানে কোনটো অনাৰ্ছ লৈ পঢ়িছে কিবা লৈ পঢ়িছে তো যেতিয়া আপুনি এজন এনেকুৱা মিলি যাব যে ময়ো গ্ৰেজুৱেশ্যন কৰা ল'ৰা সিও গ্ৰেজুৱেশ্যন কৰা ল'ৰা মোৰো পলিটিকেল অনাৰ্ছ ইয়াৰো পলিটিকেল অনাৰ্ছ যদি এনেকুৱা কোনোবাই মিলি যায় তেতিয়া ঘপককৈ ইয়াক সুধিব যে দাদা আপোনাক কি কোশ্চিন সুধিছিল কৈ দিয়কচোন আপোনাক এনে কথা বতৰা সুধিব এনেকৈ নক'ব নহ'লে কিন্তু বহুত ইয়াত হিংসা কৰি নক'ব এনে কথাৰ মাজতে পেলাই কিনে সুধিব যে দাদা আপোনাক কি কোশ্চিন সুধিছিল কেনেকুৱা টাইপৰ কোশ্চিন সুধিছিল ই কৈ দিব আৰু ভাইভা টেষ্টত সবকে সেম কোশ্চিনে সুধি থাকে মুঠতে সবকে মানে কি এই কেটাগৰী অনুসৰি সেম কোশ্চিনে সুধি থাকে আপোনাৰ পলিটিকেল অনাৰ্ছৰ যিকেইটা কোশ্চিন সুধিছে সেম কোশ্চিনে আৰু এটা যেতিয়া নেক্সট এজন পলিটিকেল অনাৰ্ছৰ ল'ৰা আহিব বা ছোৱালী আহিব সেম কোশ্চিনেই সুধিব তো আপোনাক ইয়াত মাৰ্ক অকল সিচুৱেশ্যন কন্ট্ৰোল কৰাৰ ওপৰতে দিয়ে কিন্তু তথাপিও যদি আপুনি অকমান এটা টেকনিক ইউজ কৰি যদি সকলো বস্তুৰে শুদ্ধ এনসাৰ দিব পাৰে তেতিয়াহ'লে আপোনাৰ কাৰণে বহুত ভাল নিজকে এটা ভাল লাগিব হয়নে নহয় তো সেইকাৰণে যেতিয়া আপুনি ভাইভা টেষ্ট দিব যাব সদায় অকমান লেটকে যাব সেইটো আপোনাৰ কাৰণে ভাল আৰু চেষ্টা কৰিব যে লগৰকেইটাৰ লগত কিবা এটা শুনি ল'বলৈ তো এইখিনিয়ে ভাইভা টেষ্ট এনেকৈয়ে ভাইভা টেষ্ট সম্পূৰ্ণ হয় তো ভাইভা টেষ্টক লৈ বেছি ভয় খাব নালাগে তো আশা কৰোঁ আপোনালোকে বুজি পাইছে যে ভাইভা টেষ্ট কেনেকৈ আৰম্ভ হয় বা কেনেকৈ দিব লাগে এই ভিডিঅ'টোৰ পৰা যদি আপোনালোকে কিবা নজনা কথা এটা জানিব পাৰিছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি আপোনালোকৰ লগৰকেইটাৰ লগত শ্বেয়াৰ কৰি দিয়ক তো ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ জয় হিন্দ